চৰকাৰে যেনেকৈ উচ্ছেদ কৰি আছে আমাৰ মানুহখিনি গোটেইখিনি মানুহে সহযোগ কৰিছে ঠিকঠাক মতে উচ্ছেদ চলি আছিলে কিন্তু গোৱালপাৰা যি বন বিষয়া আছে জগদীশ বৰ্মন তেওঁ সিদিনাও যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া সেই মানুহখিনিক ভয় ভাবুকি দিছিলে যে তহঁতে যদি ইয়াৰ পৰা সোনকালে গুচি নাযায় তেতিয়াহ'লে মোৰ পকেটৰ পইচাৰে হ'লেও তহঁতক গুলিয়াই মাৰা হ'ব। এনেকুৱা এটা মানে দুঃসাহসী মানুহ ক'ৰ পৰা এই সাহস পাইছে নিশ্চিতভাৱে এই সাহস নিশ্চিতভাৱে চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব লাগিব। আমি গৰিহণা দিছোঁ নিন্দা জনাইছোঁ য'ত মানুহখিনিক উচ্ছেদ কৰা হৈছে মানুহখিনিয়ে তিৰপাল লৈ মানুহখিনি ক'ৰবাত আশ্ৰয় লৈছে মানুহখিনি ক'ত যাব এতিয়া ৰ'দ বৰষুণৰ মাজত তিৰপাল টানি আছে তাৰ পিছতো সেই তিৰপালখিনি আজি ছিঙি দিয়া হৈছে আৰু সেই মানুহখিনি যিটো ৰাস্তাৰে অহা যোৱা কৰিব সেই ৰাস্তাটো যেতিয়া JCB লগাই কাটি দিছে তেতিয়া মানুহখিনি বাধা আৰোপ কৰাৰ কাৰণেই মানুহখিনিক অযথা হাৰাশাস্তি কৰা হৈছে মাৰধৰ কৰা হৈছে আৰু আপোনালোকে চাব গুলি যে কৰিছে গুলি বৰ্ষণ যে কৰিছে তাৰ আগত যিখিনি নীতি নিয়ম আছে লাঠি চাৰ্জ কৰিব লাগিছিল টিয়াৰ গেছ দিব লাগিছিল সতৰ্কবাণী দিব লাগিছিল মাইকিং কৰিব লাগিছিল একো কৰা নাই পোনপটীয়াভাৱে কিন্তু দেখা গৈছে গুলিয়াই মানুহখিনিক হত্যা কৰা হ'ল গুলিয়াই মানুহখিনিক চিৰঘুণীয়া কৰা হ'ল। এইখিনি আমি কোনো কাৰণে সহ্য নকৰোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছোঁ যে আপুনি অতি শীঘ্ৰে আপোনাৰ ভেৰণীয়া বাহিনীক আপুনি কণ্ট্ৰল কৰক। গোৱালপাৰা জিলাৰ SP DC বন বিষয়াক আপুনি অতি শীঘ্ৰে নিলম্বন কৰক। এওঁলোকে কি কাৰণত কোন স্বাৰ্থত এই মানুহখিনিক নিৰহ মানুহক দুগৰাকীকৈ নিৰহ মানুহক হত্যা কৰা হ'ল তাৰ পিছতো ইমান মানুহক ঘূণীয়া কৰা হ'ল অতি শীঘ্ৰে আপুনি এই বিষয়াসকলক নিলম্বন কৰক আৰু তদন্তৰ আওতাত তেওঁলোকৰ কি ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে কি কাৰণে বন বিষয়াই ক'ব লৈ সাহস কৰিলে তেওঁৰ পকেটৰ পইচাৰে কেনেকৈ মানুহখিনিক গুলীয়াই হত্যা কৰিব বুলি সাহস কৰিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি উচ্ছেদ কৰিছে আমি কোনোদিনে উচ্ছেদৰ বিৰোধিতা কৰা নাই আপোনাক ব্যক্তিগতভাৱে আপোনাৰ কাৰ্যালয় সাক্ষাৎ কৰিছোঁ আপোনাক কোৱা হৈছে যে আপুনি উচ্ছেদৰ পূৰ্বে মানুহখিনিক সংস্থাপন দিয়ক তাৰপিছতে মানুহখিনি উচ্ছেদ কৰক আপুনি সেইটো নকৰি আপুনি যোৱাকালি বক্তব্যত কৈছে মানুহখিনি উচ্ছেদ কৰিব মানুহখিনিক ভূমি নিদিব মানুহখিনিক কাম কৰিবলৈ নিদিব মানুহখিনিক আপুনি ঘৰ ভাড়া নিদিব মানুহখিনি ক'ত যাব। ইয়াৰ লগতো আপুনি কি কৈছে যে মানুহখিনি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। এই মানুহখিনি কিন্তু আসমানৰ পৰা অহা নাই আকাশৰ পৰা অহা নাই মাটিৰ পৰা কিন্তু ওলোৱা নাই এই মানুহখিনি ভাৰতৰ মানুহ এই মানুহখিনি অসমৰ বাসিন্দা গোৱালপাৰা বঙাইগাঁৱৰ মানুহ। গতিকে আপুনি যদি ভাবিছে চিৰকালৰ ভাৱে আপুনি শাসনত আছে সেইটো কাৰণে কোনো কাৰণেই নহয়।